অসমত যদি চৰকাৰী বা ফ্ৰী জিএনএম নাৰ্ছিং কোৰ্ছত এডমিশ্যন ল'ব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক কাৰণ ফ্ৰী জিএনএম নাৰ্ছিং কোৰ্ছৰ ফৰ্ম আহিছে। ইয়াত অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ বা যিকোনো গাঁৱৰ কেণ্ডিডেট অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিব। কেণ্ডিডেট যদি আৰ্টছৰ কমাৰ্চ বা ছায়েন্সৰ পৰা এইচএছ পাছ কৰিছে ফৰ্ম ফিল আপ কৰিব পাৰিব আৰু যদি কেণ্ডিডেটৰ কাষ্ট জেনেৰেল OBC MOBC SC ST হয় তথাপিও অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিব। ফ্ৰী বা চৰকাৰী জিএনএম নাৰ্ছিঙত এডমিশ্যন ল'বলৈ কি প্ৰচেছ ফ'ল' কৰিব লাগিব এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব। ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। আৰু এটা গুড নিউজ দিব বিচাৰিছোঁ, আমাৰ চেনেলৰ ভিডিঅ' চাই যোৱা বছৰ বহুত কেণ্ডিডেটে জিএনএম নাৰ্ছিং কোৰ্ছত এপ্লাই কৰিছিল ফ্ৰী কোৰ্ছত। ইতিমধ্যে বহুত কেণ্ডিডেট সফল হৈছে কাৰণ আমাৰ পৰা ই-বুক কিনিছিল, ই-বুক কিনি ফ'ল' কৰিছিল, তাৰপিছত চেল্ফ ষ্টাডিও কৰিছিল, চিলেবাছ ৱাইজ আমি মক টেষ্ট প্ৰভাইড কৰিছিল। বহুতেই ইতিমধ্যে সফল হৈছে, বৰ্তমান ফ্ৰী অফ কষ্টত জিএনএম কৰি আছে। এতিয়া জনাই দিয়া হ'ব ফ্ৰী বা চৰকাৰী জিএনএম নাৰ্ছিং কোৰ্ছত এডমিশ্যন ল'বলৈ কি প্ৰচেছ ফ'ল' কৰিব লাগিব। কেণ্ডিডেটৰ প্ৰথম অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব লাগিব। এইটো হ'ল শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ জিএনএম নাৰ্ছিং কোৰ্ছ। এই কোৰ্ছত যদি কেণ্ডিডেট অনলাইন ফৰ্ম ফিল আপ কৰে তাৰপিছত এণ্ট্ৰেঞ্চ পৰীক্ষা দিব লাগিব, তাৰপিছত অসমত এডমিশ্যন ল'ব পাৰিব ফ্ৰীত বা চৰকাৰী। ফ্ৰী ক'ত ল'ব পাৰিব এতিয়া জনাই দিয়া হ'ব। IOCLত ফ্ৰীত এডমিশ্যন ল'ব পাৰিব, তাৰপিছত অল ইণ্ডিয়া দুলীয়াজানত ফ্ৰীত এডমিশ্যন ল'ব পাৰিব। এই ফৰ্ম ফিল আপ কৰিব লাগিব, তাৰপিছত এণ্ট্ৰেঞ্চ পৰীক্ষা দিব লাগিব, তাৰপিছত ফ্ৰীত এডমিশ্যন ল'ব পাৰিব বা চৰকাৰী কলেজত এডমিশ্যন ল'ব পাৰিব। এই ফৰ্ম যদি ফিল আপ নকৰে বা যদি এণ্ট্ৰেঞ্চ পৰীক্ষা নিদিয়ে এই ফৰ্ম ফিল আপ কৰি তেতিয়াহ'লে কিন্তু এডমিশ্যন ল'ব নোৱাৰিব। এই ফৰ্ম ফিল আপৰ লাষ্ট ডেট এক্সটেণ্ড কৰি দিছে। ইয়াতে উল্লেখ কৰিছে জুলাই মাহৰ 17 তাৰিখলৈকে অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিব। পুনৰ জনাই দিব বিচাৰিছোঁ জুলাই মাহৰ 13 তাৰিখৰ পৰা জুলাই মাহৰ 17 তাৰিখৰ ভিতৰত অনলাইন ফৰ্ম ফিল আপ কৰি জমা দিব লাগিব। এতিয়া জনাই দিয়া হ'ব কি পাছ কৰা কেণ্ডিডেটে আবেদন কৰিব পাৰিব। ইয়াতে উল্লেখ কৰিছে এইচএছ পাছ কৰা হ'ব লাগিব ছায়েন্সৰ পৰা বা আৰ্টছৰ বা কমাৰ্চৰ পৰা। যদি আৰ্টছ ছায়েন্স বা কমাৰ্চৰ পৰা এইচএছ পাছ কৰিছে আবেদন কৰিব পাৰিব, কিন্তু এইচএছত 40% লাগিব ইয়াতে উল্লেখ কৰিছে। পৰীক্ষাত প্ৰশ্নবিলাক আহিব ইংৰাজী, গণিত আৰু বিজ্ঞানৰ পৰা। ক্লাছ 10ৰ কিতাপ চাব লাগিব। ইতিমধ্যে এণ্ট্ৰেঞ্চ পৰীক্ষাৰ চিলেবাছ অনুসৰি ই-বুক প্ৰস্তুত কৰা হৈছে। ইয়াতে সাধাৰণ বিজ্ঞান, ইংৰাজী আৰু গণিত বিষয়ৰ প্ৰশ্নৰ লগতে উত্তৰ আছে। ইতিমধ্যে এই ই-বুক যোৱা বছৰ বহুতেই কিনিছিল, বহুতেই চেল্ফ ষ্টাডি কৰিছিল, চিলেবাছ মতে বহুতেই এডমিশ্যন পাইছে। বৰ্তমান ফ্ৰী অফ কষ্টত ট্ৰেইনিং কৰি আছে, য'ত হোষ্টেল ফ্ৰী, এডমিশ্যন ফ্ৰী, খোৱা লোৱা ফ্ৰী, কোনো ধৰণৰ মাহিলী ফি দিব নালাগে। এনেকুৱা যদি কোৰ্ছ কৰিব বিচাৰিছে তেতিয়াহ'লে এতিয়াৰ পৰাই চেল্ফ ষ্টাডি আৰম্ভ কৰক, কাৰণ যিজন কেণ্ডিডেট পৰীক্ষাত বেছি নম্বৰ পাব সেই কেণ্ডিডেট চিলেকশ্যন হ'ব। ফ্ৰীত এডমিশ্যন পাবলৈ বা চৰকাৰী কলেজত এডমিশ্যন পাবলৈ পৰীক্ষাত বেছি নম্বৰ পাব লাগিব। বহুত কম্পিটিশ্যন হৈছে এইবাৰ। পৰীক্ষা ক'ত হ'ব এতিয়া জনাই দিয়া হ'ব। গুৱাহাটীত হ'ব, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, তেজপুৰ, বৰপেটা, ডিফু, ধুবুৰী, লখিমপুৰ আৰু কোকৰাঝাৰত মানে এণ্ট্ৰেঞ্চ পৰীক্ষা হ'ব। যেতিয়াই অনলাইন ফৰ্ম ফিল আপ কৰিব কেণ্ডিডেট তেতিয়া নিজৰ ইচ্ছামতে পৰীক্ষাৰ চেণ্টাৰ ছিলেক্ট কৰি দিব পাৰিব। অনলাইন ফৰ্ম ফিল আপ কৰিবলৈ কাম কৰিব এই ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত লিংক পাব, লিংকত ক্লিক কৰি ইয়াতে আহি অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিব। মই যিটো সময়ত এই ভিডিঅ'টো বনাইছোঁ সেইটো সময়ত কিন্তু লিংক এক্টিভ হোৱা নাই, কিন্তু জুলাই মাহৰ 13 তাৰিখত লিংক এক্টিভ কৰি দিব, পুনৰ লিংক এক্টিভ কৰি দিব। তাৰপিছত জুলাই মাহৰ 17 তাৰিখলৈকে অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিব। এতিয়া কাম কৰক, এই ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত লিংক দিছোঁ, লিংকত ক্লিক কৰি অনলাইন ফৰ্ম ফিল আপ কৰক।